যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো কমিটি সকলোৱে মুক্ত আৰু তাৰ কাৰণে কিন্তু সভানেত্ৰী সম্পাদিকাৰ নেতৃত্বৰ লগে লগে মই ভাবোঁ যে যিসকল সদস্য সেই সদস্যসকলৰ আগ্ৰহ উদ্দীপনা আৰু কৰ্মবদ্ধতাও তাৰ লগত জড়িত হৈ আছে। গতিকে আপোনালোক সকলোৱে শাখাটোক ইমান ভাল পায় বা আপোনালোকৰ ইমান গুণ আছে, ইমান আপোনালোকে যিকোনো কামবোৰ পাৰে, গীত নৃত্যৰ পৰা আৰম্ভ কৰি যে আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে আৰু আপোনালোকে শুদ্ধ সিদ্ধান্তৰে এখন দময়ন্তী নামৰ পত্ৰিকাও আপোনালোকে প্ৰকাশ কৰিছে, গ্ৰন্থ প্ৰকাশ কৰিছে, সেইবোৰ আগুৱাই গৈছে। গতিকে আমি অতিশয় আনন্দিত। আচলতে জিলা সমিতিৰ যি বাইদেউৰ কথাবিলাক কওঁতে মই খুব একান্ত মনেৰে শুনি আছিলোঁ। মই সাহিত্যৰ ছাত্ৰী, মই সাহিত্য আমি পঢ়িছোঁ মৃত্যু আনন্দ ৰেখাৰ কথা। তাৰপিছত ব্ৰেক জীৱন হৈছে আমাৰ সাহিত্যৰ কথা এচকল জীৱন। বাইদেউৰ সঁচাকৈয়ে জীৱন অকণমান কথাৰে আমাক গোটেই জীৱনটোৰ সোৱাদ দিলে। বাইদেৱে ক'লে যৌথ পৰিয়ালৰ সোৱাদ, আৰু হয়তো মোৰ খুব বেছি ভাল লাগিল বাইদেৱে ক'লে যে জাজবাণীৰ কথা। হয় বাইদেউ, মই তেনেকৈ আপোনাৰ খুব বেছিকৈ অনুভৱ কৰিবলৈ এৰা কাৰণে ময়ো স্নাতক নোহোৱাকৈ বিয়া হৈছিলোঁ, 19 বছৰ বয়সতে বিয়া হৈছিলোঁ, তাৰপৰা স্নাতক আৰু স্নাতকোত্তৰ হৈছোঁ। গতিকে যৌথ পৰিয়ালে কি দিয়ে সেই কথাটো মই বুজি পাইছোঁ। আপোনাৰ সন্তানক কেনেকৈ মৰম দিলে, আপুনি কেনেকৈ সম্ৰাজ্ঞী হৈ কটালে জীৱনটো মই উপভোগ কৰিছোঁ আৰু মই সঁচাকৈ সহৃদয়তাৰ অনুভৱ কৰিছোঁ। আৰু সেয়ে হয়তো আপোনাৰ কলমত জীৱনে সোমোৱা জীৱন আজি পাহি ফেৰি উৰিছে, সপোনে আজি আশা কথাবোৰে সপোন দেখিছে। হয়, খুব ভাল লাগিল বাইদেউ। আৰু বিশেষ নকওঁ, মই লেখিকা সমাৰোহৰ পুৰণি কমিটিসকলৰ দায়বদ্ধতাক আন্তৰিকতাৰে প্ৰণিপাত জনাইছোঁ আৰু নতুন কমিটিলৈ মই শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে যাত্ৰাপথ সুগম হওক আৰু সৃষ্টিশীলতাৰ পথত তেওঁলোকে নতুনৰ পৰা নতুনলৈ গৈ থাকক। ধন্যবাদ। অসমৰ যিসকল লেখিকা আছে, আগতে যিসকল ৰীতা চৌধুৰী বাইদেউসকলে, অনুৰাধা ৰঙীয়া বাইদেউসকলে যিখিনি লিখি গ'ল, মামনিৰচন গোস্বামী বাইদেউসকলে যিসকলে লিখি গ'ল, কিন্তু এতিয়া দেখিছোঁ লাহে লাহে আমাৰ লেখিকাসকলে যেন অলপ আগ্ৰহটো কমি গৈছে। আপোনালোকক কওঁ, আপোনালোকে ইলেক্ট্ৰনিক মাধ্যমৰ ওপৰতে অকল ভৰসা কৰি নিজৰ কলমৰ ওপৰত জোৰ দিয়ক। আৰু আমি আচলতে মই নিজেও আগতে যিমান অধ্যয়ন কৰিছিলোঁ, আজিকালি কিন্তু অধ্যয়ন কৰাটো কম হৈ গৈছে। ইয়াৰ আচলতে মই ভাবোঁ দেই, দুখটো দিওঁ, মই মোবাইলক দুখ দিওঁ। মোবাইলটো এবাৰ হাতত লোৱাৰ পাছত আপুনি সেই মোবাইলৰ পৰা উঠিব নোৱাৰে। কিন্তু মোবাইলে যে অকল বেয়া কৰে এইটো নহয়, আমি বহুতো কথা জানিব পাৰোঁ। আমি জনপ্ৰযোগৰ
যিটো লাভ কৰোঁ সেইটো মোবাইলৰ যোগেদি আচলতে লাভ কৰোঁ। আৰু আমি যে এয়া বানাক্ৰান্তই যে বানাক্ৰান্তসকল সদৌ অসম লেখিকা সমাৰোহ সমিতি, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি আৰু যোৰহাট লেখিকা সমাৰোহ সমিতিলৈ মই অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে আজি ৰজা মৈদাম শাখাৰ প্ৰত্যেকগৰাকী মোৰ বাই ভনীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে এই দুআষাৰ ক'বৰ কাৰণে মই আজি আপোনালোকৰ কাৰণে থিয় হৈছোঁ বুলি মই ভাবিছোঁ। আৰু বিশেষ ক'বলগীয়া মোৰ নাই। মই যেতিয়া কবিতা লিখোঁ, এটা কবিতাই আপোনালোকৰ আগত মই পাঠ কৰিবলৈ লৈছোঁ। যদিও ছাত্ৰী সুনিতা উইলিয়ামছৰ স্বাগতম, শ্ৰীযুতা হেমপ্ৰভা চুতীয়াক প্ৰণাম, কোনেহে সংসাৰ কৰে, ফুল কাচি জোল গুৰু ভৰাৰ ফুল শৰতৰ আবেলি, বিশ্ব মাতৃ দিৱস, বিনন্দীয়া ধৰা, জীৱনৰ বিয়লি বেলা, শব্দ পুস্তকচাৰিণী, উলম্বী কৰা বাধ্যকতা, বাৰ্ধক্য, বিদায় জুবিন, জুবিনৰ কন্যাত্মালৈ শ্ৰদ্ধাঞ্জলি, কবিতাৰ ঘাটৰ মৰমৰ ভোগলৈ নদীখন, আই হেৰুৱা বেদনা, অসমৰ সুযুক্ত কন্যা ৰূপামণি ঘৰত স্বাগত। মানে ইতিমধ্যে তাতে বুজি মেলি তেওঁলোকে ভাল যিখিনি কথা সেইখিনি আয়ত্ত কৰি ল'লে, তাৰপিছত নিজক সেইখিনি নিজৰ মাজত মিলাই দিলে। তাৰমানে তেওঁলোকৰ নিজৰ ব্যক্তিত্ব সেই সম্পূৰ্ণ ধৰণে গৈছে। আৰু সেই সম্পূৰ্ণৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে যেতিয়া কিতাপ পত্ৰ লিখিব, তেতিয়া সেইখন এখন উচ্চমানৰ দৰকাৰী আশা কৰিছোঁ তেনেকুৱাই হ'ব। আপোনালোকৰ এইটো এটা বৌদ্ধিক অনুষ্ঠান, গতিকে ইয়াৰ যোগেদি আপোনালোক প্ৰতিনিধিত্ব কৰিছে আৰু আপোনালোকৰ এখন ইয়াত আছে। গতিকে আশা কৰিছোঁ উচ্চমানৰ হ'ব আৰু আমি সকলোৱে আদৰি গৈছোঁ আৰু আশা কৰিছোঁ সকলোৱে আগত বহক। এইখিনিত ফেন আছে, চব এইখিনিত বহক। সন্মুখত বহক, এইবোৰ খালী আছে। অঁ, খালী আছে, বহক বহক, আগত বহক। হ'ব হ'ব, আমাৰ বৌ আগত বহক। আহক, ফেন আছে, আহক আহক, ফেন আছে। যদি জীৱনৰ ৰংবোৰে লুকা নানা চুবুলি
যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি